হাই গাইজ, মই আহিছোঁ গৰুখুটিত। এয়া এখেত আছে সম্পাদক। দাদা নমস্কাৰ। কৃষ্ণ। আপুনি যিহেতু সম্পাদক, গতিকে আপোনালোকৰ ইয়াতে কিমানখিনি এই পন্থাৰ মানুহ আছে আৰু এনেকে মানে কিমান দিনৰ পৰা যুঁজা কৰি আছিলে, এই আটাইখিনি কৈ দিয়ক। হয়, নমস্কাৰ। কৃষ্ণ। মোৰ নাম হ'ল দীপু কুমাৰ নাথ। মই গৰুখুটি মণিকাঞ্চন শাখাৰ সম্পাদকৰ দায়িত্বত আছোঁ। আমাৰ ইয়াত বৰ্তমান মহাপুৰুষীয়া বৈষ্ণৱ সমাজ দৰং জিলা সমিতিৰ যিখন চতুৰ্দশ বাৰ্ষিক অধিৱেশন এইবাৰ আমাৰ ইয়াত অনুষ্ঠিত হ'ব। সেয়ে অহা শনিবাৰ আৰু দেওবাৰ জানুৱাৰীৰ 18 আৰু 19, 4 আৰু 5 মাঘ। গতিকে এইখিনিৰ কাৰণে আমাৰ ইয়াত যিখন আমাৰ গৰুখুটিৰ বৃহৎ অঞ্চলৰ ভিতৰত আমি প্ৰায় ভকতীয়া পন্থৰ মানুহ 32ৰ পৰা 35 ঘৰ, বহুত কম পৰিয়াল। সেয়ে আমাক দৰং জিলাৰ ফালৰ পৰা ইমান মহান এখন অধিৱেশন আমাৰ ইয়াত দিলে। সেয়ে আমি মানুহখিনি জানে, আপোনালোকে গৰুখুটিয়ে আমি বহুত দুৰ্বল মানুহ। তদুপৰি আমি মনত আপোনালোকৰ ভক্তপ্ৰাণ ৰাইজৰ সাহস যোগাল লৈ আমি বুকত বান্ধি লৈ আগবাঢ়িছোঁ, যাতে ভকত বান্ধৱ আই মাতৃসকলৰ আমি সেৱা কৰিব পাৰোঁ। তাৰ কাৰণে আগবাঢ়িছোঁ। বৰ্তমান এই আমাৰ মঞ্চস্থলী, আমাৰ এই মেইন মূল তোৰণ এইখন। আমাৰ ইয়াত প্ৰায় ভকতৰ সমাগম প্ৰায় 10ৰ পৰা 12,000 মান হ'ব, ভক্তপ্ৰাণ ৰাইজ আহিব। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি গোটেই অসমবাসী তৰা দৰং জিলাৰ সকলো ভক্তপ্ৰাণ ৰাইজক আমি সেৱা ধৰিছোঁ। এতিয়া আমি ভিতৰত সোমাই যাওঁ। এতিয়া আমি এইবিলাক কি ৰুম বনাইছে সেইটো কৈ দিয়ক। কাৰ্যালয় হ'ব, এইটো আৰক্ষী কাৰ্যালয়, এইটো চিকিৎসালয়, আৰু এইফালে আমাৰ জিলাৰ কাৰ্যালয় হ'ব, আৰু এইফালে আমাৰ স্থায়ী আদৰণি সমিতিৰ কাৰ্যালয় হ'ব। এইটো আমাৰ ধৰ্মধ্বজা। আমাৰ এই ভক্তসকলে বহুত দেহে কাহে লাগি বহুত কষ্টৰ ফলত এইবিলাক তৈয়াৰ কৰিছে। আৰু কিছু বাকী আছে, কিছু বাকী আছে, প্ৰায় 90% হৈছে ইতিমধ্যে, আৰু 10% বাকী আছে। ফুলৰ টাব বিলাক দিব আছে আৰু সুন্দৰকে বনাইছে, চাওকচোন বাৰু। এয়া মানে তামোলৰ বনাইছে, এইবিলাক তামোলৰ দিছে আৰু এইবিলাক বাঁহৰ দিছে। খুব ধুনীয়াকে বাঁহৰ এইবিলাক চাইডে চাইডে বনাই দিছে, দেখিছেনে? এয়া চাওকচোন, ইমান সুন্দৰ হৈছে। আৰু মানে তাঁৰ দি পেলাই সমান কৰিছে, গুণাপ তাঁৰ দি পেলাই। এইডাল এই খুঁটাবিলাক গোটেইবিলাক তামোলৰ দিছে এইবিলাক, আৰু ৰং কৰি দিছে, খুব ধুনীয়া লাগিছে। আৰু মূল যি ধৰজাৰ এইডালো তামোলৰ যেন লাগিছে, বাঁহত দি দিছে স্ক্ৰু, খুব ধুনীয়া লাগিছে। আৰু ইয়াতে পতাকা হ'ব, আজি ৰং কৰা হৈ যাব, বাকীখিনি কালি সজালে হৈ যাব। ৰঙৰ দায়িত্বত কোন আছে? আমাৰ ৰঙৰ দায়িত্বত আমাৰ এই বিপুল নাথ। এখেতে গোটেইখিনি তত্বাৱধান কৰিছে, এওঁৰ মানে দায়িত্বতে গোটেইখিনি হৈছে। এখেত আমাৰ বৈষ্ণৱ হেমবাদ, হয়, তেওঁ চোৱা মিলা কৰে, হয়, এখেতৰ সহযোগী কৰিছে, সহযোগী। আৰু এখেত হ'ল হৰিচন্দ্ৰ নাথ, তেখেতেও এখেতক সহযোগ কৰিছে গোটেইখিনি। আৰু আপুনিও আছে লাগি? আমিও লাগি আছো। ঠিক আছে, নামটো কৈ দিয়ক। বাবুল চন্দ্ৰ নাথ। ইয়াতে 2 দিয়া হ'ব, সেইকাৰণে ইয়াতে 2ত আমি গ্ৰীণ কালাৰ যিটো মানে প্লাষ্টিক পেইণ্ট আছে, সেইটো আমি স্প্ৰে কৰি ইয়াত মানে সেউজীয়া ঘাঁহনিৰ দৰে কৰি ল'ম। সেউজীয়া ঘাঁহনিৰ দৰে কৰি লৈ তাৰ কোনাই কোনাই এইবিলাক ভিতৰবিলাক ৰং কৰি আমি তাত বহাই কাৰণে আমি তাত যেনিবা নিৰ্দিষ্ট কিছুমান ফুলৰ গছ ঠানিবিলাক সোমাই তেনেকৈ সজোৱাৰ এটা মানে চেষ্টা কৰি আছো। ভেটিবা তাৰ কাৰণে আনিছে। এতিয়া সেইটো চোৱা হ'ল, আমি আহিম লাই খুঁটা। লতাকাৰে লাটো ওপৰত থাকি গ'ল দেই, এইটো হচৈ লাই খুঁটা, খুঁটা। বৈষ্ণৱ সমাজ দৰং জিলা সমিতি চতুৰ্দশ বাৰ্ষিক অধিৱেশন। আৰু তলত কৃষ্ণকান্ত ভকত ক্ষেত্ৰ মণিকাঞ্চন শাখা গৰুখুটি দৰং, 15 ডিচেম্বৰ 2024। এই অনুষ্ঠানটো 15 ডিচেম্বৰ 2024ত আছিলে। কৃষ্ণকান্ত ভকত বুলি কৈছে তেওঁ ইয়াৰে? হয়, ইয়াৰে আমাৰ ইয়াৰে বৈষ্ণৱ আছিলে, তেখেত বৰ্তমান প্ৰয়াত, আৰু তেখেতৰ পুত্ৰই তেখেতৰ নামত এই ক্ষেত্ৰখন দান কৰিছে। অনুসংগ সূতা আছে, এইটো হয়, সোঁ চাইডৰ, আৰু একদম বাওঁ চাইডৰ এটা আছে, সেইটো হৈছে সৌটো। এইটো
মঞ্চদন দান কৰিছে মকৰাপাৰা চিপাঝাৰ মকৰাপাৰা যুগল বনিয়াই আছে টুলু টেণ্ট হাউচ এটাই নহয় তাতে দুটা তিনিটা টেণ্ট এইটো দিগে পুত্ৰলৈ কিমান হ'ব এইটো 40 ফুট দীঘল আছে আৰু 18 ফুট বহল আছে অভাৰ মঞ্চ সেইখন আছে আপোনাৰ 50 ফুট বহল আছে আৰু 80 ফুট দীঘল আছে ভোজনালয়ৰ সন্মুখত আছো দেই আমি হয় হয় এওঁৰ লগত কথা পাতো মানে কি ব্যৱস্থা কৰিব খোৱা লোৱাত কি থাকিব 110 ফুট দীঘল আছে আৰু 70 ফুট বহল আছে আৰু ভোজনালয় 25 ফুট বহল আছে যি ৰান্ধনি খোলা হ'ব সেইটো 25 ফুট দীঘল আছে আৰু 75 ফুট দীঘল আছে বহল আৰু দীঘল ইয়াতে একেলগে কিমান মানুহে খাব পাৰিব ইয়াতে একেলগে আমি অনুমান কৰিছো প্ৰায় 800 পৰা 900ৰ ভিতৰত মানুহ ইয়াত ধৰিব আৰু বাহিৰতো আমি ব্যৱস্থা কৰিছো প্ৰায় একেলগে ইয়াত 1500ৰ পৰা 1700 মান মানুহৰ ভিতৰত ইয়াতে একেলগে খোৱাৰ ব্যৱস্থা আমি কৰিছো ইয়াতো হ'ব তাৰ মানে ইয়াতো হ'ব মাটিত নহয় নহয় ইয়াতো ডেস্ক বেঞ্চে হ'ব চাহৰ লগত লাৰু পিঠা তেল পিঠা আমাৰ ইয়াত বিহুৰ বতৰ যেতিয়া তেল পিঠাটো থাকিব নাৰিকলৰ পিঠা নাৰিকলৰ লাৰু তিলৰ লাৰু এইবোৰ থাকিব আৰু ৰাতিপুৱা লঘু আহাৰৰ ব্যৱস্থা আছে সেই লঘু আহাৰত আমাৰ দৈ গাখীৰ থাকিব গৰুসুতিৰ দৈ আৰু গৰুসুতিৰ চুঙা পিঠাও থাকিব অলপ তাত চিৰাৰ ব্যৱস্থা আছে চুঙা পিঠা নাখায় চুঙা পিঠা নাখায় তেওঁলোকৰ কাৰণে দৈ চিৰাৰ ব্যৱস্থা হ'ব তাৰপিছতে মহাপ্ৰসাদ হ'ব মহাপ্ৰসাদত নিৰামিষ হ'ব হয় হয় আগদিনাখন আমাৰ নিৰামিষে চলে আৰু আগদিনাখন আমাৰ শনিবাৰে দিনতো চলিব আৰু ৰাতিও সাংস্কৃতিক সন্ধিয়া আছে তাৰ কাৰণেও আমি সকলোকে নিমন্ত্ৰণ দিলো আপোনাৰ নাম আছে হয় হয় তাৰপিছত দ্বিতীয় দিনাও আমাৰ মুকলি অধিৱেশন শেষ হোৱাৰ পিছত ৰাতি আকৌ নাম আছে সেই কামৰূপৰ ৰাজীৱ ডেকাৰ নাম আমি ইয়াত মাতিছো প্ৰথম দিনা কেনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হ'ব সাংস্কৃতিক হ'ব ইয়াতে সত্ৰীয়া নৃত্য যিবিলাক বৰগীত ইয়াতে নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ অসমৰ জনপ্ৰিয় কৃষ্ণ কিংকৰ খাটনীয়াও দেৱ ইয়াত আহিব আমাৰ ইয়াত তেখেতক মতা হৈছে মৰিগাঁৱৰ হয় তেখেতে যুৱ বক্তা হয় তেখেতো আমি ইয়াতে আমন্ত্ৰণ কৰিছো গতিকে তেখেতৰ আৰু কোনোবা মাজুলীৰ কোনোবা আহিব মালিজা অৰূপ শইকীয়া তেখেতকো ইয়াত মতা হৈছে এইটো ভঁৰাল ঘৰ ইয়াত বস্তুবোৰ ৰখা হ'ব ভঁৰাল ঘৰৰ কাৰণে এইটো ব্যৱস্থাপন কৰা হৈছে হ'ব ধুনীয়া হ'ব আৰু ইয়াত চৌকা বনোৱা আছে বৰ্তমান 16টা ইয়াত খান্দা হৈছে আৰু আমি এটা দুটা খান্দাৰ কাৰণে আমি বৰ্তমান চিন্তা কৰি আছো আৰু ইয়াত আছে 16টা চৌকা তেওঁলোকে ৰেডি কৰিছে আৰু নতুনকে বনাব বুলিও কৈছে মোৰ আগত ওচৰতে এয়া মানে পাকঘৰ আৰু খৰি এইবিলাক চাহ বনোৱা হ'ব হয় ইয়াত চাহ বনোৱা হ'ব বা বৰ ধুনীয়াকে সজাইছে একদম মানে এইবিলাক কুকুৰ মেকুৰী আহিব নোৱাৰাকে খুব ধুনীয়া সজাইছে এইবিলাক মানে চৌকা আগৰো আছিল নেকি হয় হয় এই আমাৰ যিবিলাক কাম চলি আছে কাম কৰা মানুহবোৰে ইয়াত মহাপ্ৰসাদ চাহ পানী খায় তাৰ কাৰণে আগতীয়াকে এইবিলাক আমি বনাই আৰু এটা ভাল আৰু ইয়াতে স্থায়ী বাথৰুম পায়খানা হয় হয় এইবিলাক আছে এটা আছে দমকল ঘৰটো কি এইটো যিটো পেণ্ডেলৰ মানুহ তেওঁলোকৰ থকাৰ কাৰণে ইয়াতে স্থায়ী হিচাপে এটা কৰি লৈছে ইয়াতে যাৱতীয়ভাৱে থাকে আৰু এইখিনি ঠাইত আমি চাহৰ ব্যৱস্থা কৰোঁ বৰ্তমান কাম বাকী আছে টেণ্টৰ মানুহে এইবিলাক কৰিব এতিয়া বহি পেলাই খোৱাৰ ব্যৱস্থা ডেস্ক বেঞ্চ গোটেই ঠাইত মানে ঘেৰাই দিয়া হ'ব কাপোৰ মাৰি পেলাই ইয়াত তিৰপাল চাহ আৰু জলপান হয় চাহ আৰু জলপানটো ইয়াত আৰু অস্থায়ী পেচাব ঘৰ হয় পেচাব ঘৰ বহুত কেইটা কৰিছে দেখিছো এই মন্দিৰটো কেতিয়াৰ পৰা ইয়াতে 85 চন মানৰ পৰা ইয়াতে খেৰী মন্দিৰ আছিলে লাহে লাহে এইবিলাক চৰকাৰী অনুদান লৈ আৰু আমাৰ ৰাইজৰ সাহায্যৰ সক্ষমত এই মন্দিৰখিনি এইখিনি পাইছে বৰ্তমানো হোৱা নাই মাটিখিনি কাৰ ইমানবিলাক মাটি এই যিখিনি মন্দিৰৰ নামৰ মাটি আমাৰ ইয়াৰে বৈষ্ণৱ শ্ৰী খগেন্দ্ৰ নাথ তেখেতে দান কৰিছিলে তাৰ পিছৰে এজন আমাৰ ভগীৰাম নাথ বুলি তেখেতেও দহলেচা মাটি বৰ্তমান দান কৰিছে প্ৰায় 2 কঠা মাটি আমাৰ নামঘৰৰ নামত দান হৈছে এই যে তেওঁ দিছিলে ইমান মাটি খগেন্দ্ৰ হয় হয় তেওঁৰ কোনো নাছিলে নেকি তেখেতৰ কন্যা আছিলে 5 গৰাকী পুত্ৰ সন্তান নাই সেয়ে তেখেতে ৰাইজৰ কাৰণে এইখিনি দান কৰিছে ছোৱালীকেইজনী এটা নাথাকে ছোৱালীকেইজনী বিয়া দিলে এজনী ঘৰতে আছে আৰু এখন ঘৰ আছে
স্মৃতি গ্ৰন্থৰ সম্পাদকৰ দায়িত্বত আছো আৰু প্ৰায় জনাবলৈ পাই সুখী হৈছো স্মৃতি গ্ৰন্থৰ কাম প্ৰায় শেষ গৈছে আৰু আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন হ'ব 18 তাৰিখে 10 বজাৰ যিটো গ্ৰন্থ উন্মোচনী কাৰ্যসূচী আছে তাতে হ'ব এই সকলোকে আমন্ত্ৰণ জনাইছো ভক্তি ভৰা সেৱা জনাই পেলাই আৰু আমাৰ এই গৰুখুটিবাসীৰ যিখিনি বা বান্ধৱ আই মাতি আছে সকলোকে আমি আদৰিবলৈ সাজু হৈ আছো আপোনালোক আহক আৰু যিখিনি আমাৰ দৰং জিলাৰ ভিন্ন প্ৰান্তৰ ভাৱ বান্ধৱ বা আই মাতি আছে বা যিসকলে আমাৰ অনুষ্ঠানটোৰ প্ৰতি খবৰ ৰাখিছে আৰু তেওঁলোকক আমি সকলোকে আমন্ত্ৰণ জনাইছো আমাৰ গৰুখুটিৰ প্ৰকল্পও আছে তাতো তেওঁলোকে চাব পাৰিব আমাৰ অনুষ্ঠানটো আছে আৰু এই অনুষ্ঠানতো আহি পেলাই আমাক কৃতাৰ্থ কৰিব বুলি আশা ৰাখিছো আৰু আমাৰ যিখিনি এই আদৰণি সমিতিৰ ফালৰ পৰা যিখিনি প্ৰস্তুতি কৰিব লাগে সেইখিনি আমাৰ আদৰণি সমিতিয়ে দেহে কেহে খাতি প্ৰস্তুতি তুংগত কৰি তুলিছে আৰু মুঠতে আপোনালোকৰ লৈ অপেক্ষা কৰি আছো আৰু আমি খাদ্য বিভাগৰ সম্পাদক চব্জিখিনি ক'ৰ পৰা আনিব চব্জি সম্পূৰ্ণ প্ৰজেক্টৰ পৰা আহিব মাটিদাইল তেওঁলোকে কিনা নিদিয়ে এইটো আমি কিনি অনা হৈছে মাটিদাইল তেওঁলোকৰ পৰাই কিনি আনিছো এওঁক লগ পালো এওঁ মোক চাহ দিলে চাহ বিস্কুট হয় সদায় আহো মই আৰু আমাৰ আইসকল আহিব কালি লাড়ু পিঠা জমা দিব সকলো ঘৰৰ পৰা 500কৈ লাড়ু পিঠা আৰু চুঙা পিঠা 5টাকৈ দিব পিঠা 250 লাড়ু 250 হয় আৰু 5খনকৈ গামোচা আমি সকলো মহিলাখিনিয়ে তাৰমানে ঘৰত বোৱা গামোচাখিনি দিব ওলাইছো তাৰমানে 5খনকৈ দিব সেনেকে চলি যাব আৰু এয়াই নামঘৰ চাওঁ আহক গোটেই বস্তুখিনি আহিছে মানে সাতখলি হাতীমূৰীয়া আমাৰ যি টুনিবাৰী উন্নয়নৰ মালবিলাক সকলো ইয়াত অনা হৈছে আমাৰ ইয়াৰ পৰা ভকতসকল গৈ তাৰ পৰা লৈ আহিছে আকৌ মানে অধিবন খাই হোৱাৰ পিছত আকৌ জমা দিব লাগিব মেচিন কিনি আনি ইয়াতে চাপ মাৰা হৈছে প্ৰায় 400 মান আমি ফ্লেগ বনাম ইয়াত এইটো মেচিন হয় ইয়াত লিখাই থাকে মহাপুৰুষীয়া সমাজ ওলোটা থাকে তাৰমানে এই বস্তুটো যিটো চিহ্ন মাৰা হৈছে ইফালে আছে ডবাটো আৰু এইবিলাক কঠবিলাক গৰুৱাখনৰ মণিকোট হয় ওপৰত চন্দ্ৰতাপ আছে ওপৰত বগা আৰু এইখিনি যিখিনি লাগে মাইক এইখিনি সদায় বজাই নহয় আহুজা কোম্পানীৰ শৰাই হয় তেতিয়াহ'লে এইটো ইয়াৰ পৰা নি তাত স্থাপিত কৰে মন্দিৰত 5 বছৰমান আগতে আহিছিলে পইচা আৰু তেতিয়া এনেকুৱা এইখিনি বনাইছিলো আৰু বৰ্তমান কোনো ধৰণৰ আমি চৰকাৰে সাহায্য 5 বছৰৰ পিছত আৰু পোৱা নাই আৰু আহিব কোনদিনা আহিব মানে আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকল 19 তাৰিখে আহিব মুকলি সভাত সাংস্কৃতিক অনুষ্ঠান আছে প্ৰথম দিনা নিশা দ্বিতীয় দিনা নিশা নাম আছে গতিকে আপোনাৰ দায়িত্বত আছে সেইখিনি পাৰ্চনেল গাড়ীও লৈ আহিব গতিকে গাড়ীবিলাক থবৰ কাৰণে যথেষ্ট জাগা লাগিব এইয়া এইখন ভাল হ'ব যথেষ্ট ডাঙৰ আছে চিন্তা নাই গাড়ী ৰাখিব পাৰিব একদম ওচৰতে আনিব পাৰিব গোসাঁই ঘৰৰ ওচৰতে আনিব পাৰিব খোজ কাঢ়িবই নালাগে সেইটো কাৰণত ভাল হৈছে আৰু নতুনকে ৰাস্তা এটা বনাইছে এইটো আহা ৰাস্তা যিহেতুকে আহি পেলাই এনেকে ইফালেদি সোমাই গলে হ'ল এইটোৱে হ'ল ৰাস্তা এয়া খুব সুন্দৰ ব্যৱস্থা 100খনৰো অধিক গাড়ী ইয়াত থোৱাৰ ব্যৱস্থা কৰিছো আমি ইয়াতে পুখুৰী এটা দেখিলো দেই দীঘলকৈ কি নাম বাৰু দীঘলী পুখুৰী নেকি এই পুখুৰীটোৰ নামো হৈছে দীঘলী পুখুৰী কওঁ আমি গুৱাহাটীৰ দীঘলী পুখুৰী নহয় দেই এইটো মানে গৰুগুটিৰ দীঘলী পুখুৰী প্ৰায় 500 ফুট মান দীঘল আছে 500 ফুট হয় 500 ফুট মান দীঘল আছে পুখুৰীটো আৰু প্ৰায় 200 ফুট মান বহল আছে এইটো আমাৰ এই অঞ্চলৰ ৰাইজৰ পুখুৰী হয় এইটো আমি বছৰকত লিজত দিয়া হয় এইবাৰো 2 বছৰৰ কাৰণে লিজত দিয়া হৈছে ৰাইজৰ কাৰণে এটা মানে বহুত আশাৰ বতৰা এই পুখুৰীটো এই সকলো ৰাইজক আমি মাতিছো যাতে গুৱাহাটীৰ দীঘলী পুখুৰীৰ ধৰণে আমাৰ জনে এই গৰুখুটিৰ দীঘলী পুখুৰীটো আহি সকলোৱে জানো চোৱা চিতা কৰে তাৰ কাৰণে আমাৰ ফালৰ পৰা সেৱা ধৰিছো ইয়াতে কাষে কাষে অকমান পাৰ্কৰ নিচিনা কৰি দিব
ভৱিষ্যতে হয় ভৱিষ্যতে ভাল লাগিছে তাৰমানে মোৰ পুখুৰীটো পচন্দ হৈছে চাফ চিকুণ হ'লে নিশ্চয় পিকনিক খাব আহিব আৰু গৰুসুতি প্ৰকল্পৰ ওচৰতেই প্ৰায় আমাৰ এই অনুষ্ঠানটি আপোনালোকে যদি প্ৰকল্পলৈ আহে কেতিয়াবা এই অনুষ্ঠানটি ক'ত হৈছিলে বুলি এবাৰ জানো চুই যায় তাৰ কাৰণেও আমাৰ ফালৰ পৰা সেৱা জনাইছোঁ এতিয়া এই পুখুৰীটোত উপাৰ্জন নিশ্চয় ভালে হয় প্ৰতি বছৰে হয় প্ৰতি বছৰে প্ৰায় 1-1.5 লাখ টকাৰ লিজত দিয়া হয়তো ইমান মানকৈ প্ৰতি বছৰে পোৱা যায় আপুনি দেখি আহাৰ পৰা নে পিছত খান্দা এইটো নাই আমাৰতো আজু ককা দিনৰে খন্দা পুখুৰী হয় নাজানে আপুনি বহুত দিনৰ পৰাই আজু ককা দিনৰ পৰাই আছে এই পুখুৰী ইমান ডাঙৰ চাব দেই মই বহুত ভালকে দেখাব নোৱাৰিম তথাপিতো চেষ্টা কৰিছোঁ আৰু এনেকে এই পুখুৰীটো এনেকে গৈ এই গোটেই খণ্ড তাত লাগিছে গোটেই অঞ্চলখিনি আগুৰি যথেষ্টখিনি মাটি আছে কিমান বিঘামান হ'ব বাৰু ইয়াতে প্ৰায় বাইদেউ 200 বিঘামান মাটি হ'ব ইয়াত মানুহবোৰে কঠীয়া পাৰে সময়ত কঠীয়া পাৰে আৰু বাকী সময়ত ল'ৰা ছোৱালীবিলাকে ইয়াত খেল ধেমালি কৰে কঠীয়াটো যোনে শুনে পাৰিব পাৰে হয়